এতিয়া মাননীয় সদস্য শ্ৰী আশৰাফুল হুছেইন ডাঙৰীয়াই অসম বিধানসভাৰ প্ৰক্ৰিয়াৰ আৰু কাৰ্যসূচী পৰিচালনা নিয়মতি 301 নং দফাৰ অধীনত 2021 চনৰ 6 জুলাই তাৰিখে দৈনিক গণ অধিকাৰ কাকতত প্ৰকাশিত চেঙা সমষ্টিৰ কাখিমপুৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াত আতংকিত গঞা শীৰ্ষক বাতৰিটোৰে জলসম্পদ বিভাগৰ মন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব। আশৰাফুল হুছেইন ডাঙৰীয়া, আপুনি 5 মিনিটত শেষ কৰিব। ব্ৰিফ। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যেই যি জাননী প্ৰেৰণ কৰিছিল সেই জাননীত গোটেই বিষয়টো উল্লেখ আছেই। তাৰপিছতো কৈছোঁ যে কাশিমপুৰত এতিয়া এক হুমুনিয়াহ মাথো বৰপেটা জিলাৰ চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন গাঁও কাশিমপুৰ। আৰু কাশিমপুৰত মই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দুবাৰমান গৈছোঁ আৰু তাতে এমাহ সন্তান, বৃদ্ধ মহিলা ইত্যাদিলৈ মানুহবিলাকে যি গৰাখহনীয়াত যা যোৱা ঘৰ কেৱল টিনৰ চালিটো লৈ যিধৰণে দুৰ্বিষহ জীৱন যাপন কৰিছে, এয়া সঁচাকৈ অত্যন্ত বেদনাদায়ক। গতিকে আমি বিচাৰিছোঁ যে কাশিমপুৰ, মহাচৰা, কাছুমাৰা এই অঞ্চলৰ গৰাখহনীয়াকে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা লোৱা হওক। মহোদয়, এই ছবি যে চেঙা সমষ্টিৰ কেৱল কাশিমপুৰতেই তেনেকুৱা নহয়। চেঙা সমষ্টিৰ সামগ্ৰিকভাৱে 17খন গাঁও পঞ্চায়তৰ 12খন গাঁও পঞ্চায়তে গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত। এই 12খন গাঁও পঞ্চায়তত চেগা চেৰুকাকৈ গৰাখহনীয়া হৈ আছে। আৰু আপোনালোকে এই সদনে জানি দুখ পাব যে মহাপুৰুষ হৰিদেৱৰ সত্ৰ আজি গৰাখহনীয়াৰ কবলত পৰিছে। 567 বছৰ পূৰ্বে তেখেতে স্থাপন কৰা আদি সত্ৰ বহৰী সত্ৰখনৰ দুৱাৰমুখ পাইছে আৰু ইতিমধ্যে মন্ত্ৰী মহোদয় যোৱা দুমাহমান আগত আমাৰ সেই ঠাইলৈ গৈছিল আৰু তেখেতে নিশ্চিতভাৱে এই দৃশ্যবোৰ চাই আহিছে। গতিকে মহোদয়, আজি চাওক, চেঙা সমষ্টিৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে দুয়োপাৰে সমানে গৰাখহনীয়া হৈ আছে। উত্তৰ পাৰত ৰৌমাৰীৰ পৰা আৰম্ভ কৰি পাজাৰবাংগালৈ, তাৰ পৰা আৰম্ভ কৰি একদম বাঘবৰ পাহাৰলৈ চেগা চুৰুকাকৈ গৰাখহনীয়া হৈ আছে। আৰু বিগত সময়ত এই গৰাখহনীয়া সমস্যাৰ সমাধান কল্পে সেই অঞ্চলৰ স্থানীয় ৰাইজে 2013 চনত 33/2013 নম্বৰৰ এখন জনস্বাৰ্থ জড়িত গোচৰ মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। আৰু মাননীয় ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ পৱন ডাঙৰীয়াৰ আদালতে 29/5/2017 ইংৰাজী তাৰিখে 6 মাহৰ সময়সীমা বান্ধি দি সেই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাস্তৱসন্মত ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ দিছিল। আজি আমি দেখা পাইছোঁ যে কেইবাটাও বছৰ পাৰ হৈ যোৱাৰ পিছতো সেই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো এক বাস্তৱসন্মত ব্যৱস্থা নহ'ল। আৰু যাৰ বাবে আমি অনুভৱ কৰোঁ যে আদালতৰ নিৰ্দেশক এনেকুৱাকৈ অৱজ্ঞা কৰাটো মুঠেই সঠিক কথা নহয়। চৰকাৰ হিচাপে চৰকাৰে অনাগত সময়ত এই ক্ষেত্ৰত কৰিবলগীয়া আছে। গতিকে মহোদয়, আমি অনুভৱ কৰোঁ যে চৰকাৰখনে কৰিবলৈ কি আছে। আজি ADB নিউ লোন ট্ৰেন্স 2ৰ অধীনত 398.43 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱৰ প্ৰক্ৰিয়া ইতিমধ্যে ভালেখিনি আগবাঢ়িছে। মাননীয় মন্ত্ৰী মহোদয় নিশ্চয় জানে যে সেই ঋণ লোৱাৰ প্ৰক্ৰিয়াত ইতিমধ্যে কেইবাটাও প্ৰক্ৰিয়া আগবাঢ়িছে। ইয়াৰে কেন্দ্ৰীয় চৰকাৰৰ চেন্ট্ৰেল ৱাটাৰ কমিশ্যন, মিনিষ্ট্ৰী অফ জলশক্তি এওঁলোকৰ যি সহমত সেয়া ইতিমধ্যে পোষণ কৰিছে। এতিয়া আমাক নীতি আয়োগৰ পৰা NOC লাগে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আৰু ডনাৰৰ পৰা যদি NOC লাভ কৰে তেনেহ'লে আমি নিশ্চিতভাৱে প্ৰায় 400 কোটি টকাৰ ঋণৰ জৰিয়তে প্ৰায় 40 কিলোমিটাৰ এলেকাত একদম বহৰীৰ পৰা আৰম্ভ কৰি বাঘবৰলৈ যি ঠাইসমূহত বহৰী সত্ৰ, ডক্টৰেশ্বৰ দেৱালয়, কনৰা সত্ৰ, বৈঠাপতা সত্ৰকে আদি কৰি শতাধিক গাঁও আৰু কেইবা লক্ষাধিক জনসংখ্যাক আমি বচাব পাৰিম। গতিকে মহোদয়, আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচ কৰি, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আলোচ কৰি এই ঋণ কেনেধৰণে লাভ কৰিব পাৰে, ঋণৰ জৰিয়তে কেনেকুৱাকৈ এই অঞ্চলটো ৰক্ষা কৰিব, তাৰ বাবে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মহোদয়, আমাৰ মন্ত্ৰী ডাঙৰীয়া 16/7/2021 তাৰিখে আমাৰ অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু পৰিদৰ্শন কালত তেখেতে চকুৰ সন্মুখতে দেখা পাইছিল কি ধৰণে গাঁৱকে গাঁও খহি গৈ আছে। আজি বিৰামহীন গৰাখহনীয়া উত্তৰ পাৰৰ ৰৌমাৰী, পাথাৰ, বালাট্টাৰী, চেনিমাৰী, বৰবিটা, বান্দালী ৰিজাৰ্ভ
বহৰী ৰিজাৰ্ভ, হৰিপুৰ, গুমা, ফুলবাৰী, ভোগেৰপাৰ, পাজাৰবাংগা, ডক্ৰেশ্বৰ, বেলেট্টাৰী ইত্যাদিবোৰ গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। একেদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত যি ঠাইসমূহ বিগত সময়ত ভালেখিনি ইগনোৰ হৈ আছে, কেতিয়াও সেই ঠাইত বিশেষভাৱে কাম কৰা নহয়। দক্ষিণ পাৰৰ মৰিচাকান্তি, পামপাৰা, মহাচৰা, কাছুমাৰা, চনেৰচালি, মৈৰাদি, খোলাবান্ধা ইত্যাদি জাগাত ঠাইত হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে খহাই নিছে। আৰু চৰকাৰী আৰু বেচৰকাৰী তথ্য মিলাই চেঙা সমষ্টিৰ গৰাখহনীয়াক যদি হিচাপ কৰা যায়, প্ৰায় 3 কোটিৰো অধিক গাঁও আৰু চুবুৰী ব্ৰহ্মপুত্ৰত যা গৈছে। যি নদী এটা সময়ত 1.5 কিলোমিটাৰ আছিল, সেই নদী আজি মহোদয় 15 কিলোমিটাৰ হৈ গ'ল। আৰু যাৰ ফলত হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ পৰিয়াল আজি চৰকাৰী মাটি, ৰিজাৰ্ভ, মথাউৰি বা ভাড়াতীয়া মাটিত বা ভূমিহীনভাৱে তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। আজি যিসকল লোকে ভূমিহীন হৈছে তেওঁলোকক চৰকাৰীভাৱে কোনো সংস্থাপনৰ ব্যৱস্থা হোৱা নাই, বৰঞ্চ বিধানসভাত আজি কথা বতৰা চলে যে উচ্ছেদহে কৰিব লাগে। আজি যদি ভূমিহীন, আজি অসমৰ যি গৰাখহনীয়া সমস্যা, আজি জলসম্পদ বিভাগৰ তথ্য মতে যে ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহে অসমৰ মুঠ মাটিকালিৰ প্ৰায় 8% মাটি ইতিমধ্যে খহাই নিছে। আৰু যি সময়ত তেনেকুৱা এটা ভয়াৱহভাৱে গৰাখহনীয়া চলিছে, সেই সময়ত ভূমিহীন হোৱা হাজাৰ হাজাৰ পৰিয়ালক সংস্থাপিত কৰাৰ কোনো সদিচ্ছা চৰকাৰৰ তৰফৰ পৰা দেখা যোৱা নাই। কেৱল আৰু কেৱল কাগজ আৰু ফাইলৰ মেৰ পাছত যদি এই বিষয়বিলাক থাকি যায়, তেনেহ'লে এখন কল্যাণকামী ৰাজ্য হিচাপে আমি জনগণৰ সন্মুখত কোৱাৰ কোনো জেগা নাথাকিব। মতে আমি বিভিন্ন সময়ত দেখা পাওঁ যে গৰাখহনীয়া হঠাৎকে অতৰ্কিত আৰম্ভ হয় আৰু সেই গৰাখহনীয়া ৰোধৰ বাবে জিলা কিংবা স্থানীয় জিলা প্ৰশাসন কিংবা স্থানীয় জনপ্ৰতিনিধিৰ হাতত কোনো বিশেষ পুঁজি নাথাকে। গতিকে এইবাৰ মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ, অনুৰোধ জনাওঁ যে প্ৰতিখন জিলা নহয়, প্ৰতিখন সমষ্টি পৰ্যায়ত যিসমূহ সমষ্টি গৰাখহনীয়া প্ৰৱণ সমষ্টি, সেই পৰ্যায়ত এটা জৰুৰীকালীন পুঁজিৰ ব্যৱস্থা কৰা হওক, যি পুঁজিৰ জৰিয়তে যেতিয়া কম ডেমেজ হোৱাতে আমি যাতে ৰোধ কৰিব পাৰোঁ, টেম্পৰাৰী কিছু মেজাৰ লৈ যাতে কাম কৰিব পাৰোঁ, সেই ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয় আৰু এটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে চেঙা সমষ্টিৰ এখন স্লুইচ গেট নিৰ্মাণৰ কথা চলি আছে। মই মন্ত্ৰী মহোদয়ক ইতিমধ্যে ব্যক্তিগতভাৱে জনাইছোঁ। ইম্প্ৰুভমেণ্ট অফ কুকাৰজাৰ চেনেল ইনক্লুডিং কনষ্ট্ৰাকশ্যন অফ স্লুইচ গেট ইন চেনিমাৰী এৰিয়া শীৰ্ষক আঁচনিখন ইতিমধ্যে টেণ্ডাৰিং হৈ গৈছে আৰু ফাইনেল হৈছে। কিন্তু এই আঁচনিখনৰ এই স্লুইচ গেটখনৰ কোনো প্ৰয়োজন নাই। এয়া SOPDৰ পইচা, আৰু আমি ভাবোঁ ৰাজ্য চৰকাৰে আমাৰ নিজৰ পইচা হিচাপে এই পইচা গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এটা অংশ কিন্তু ব্যৱহাৰ কৰিব পাৰে। আৰু মন্ত্ৰী মহোদয়ে যদি বিবেচনা কৰে, যদি বিভাগখনে বিবেচনা কৰে, চৰকাৰ যদি বিবেচনা কৰে, কিছু গৰাখহনীয়াৰ কাম ইয়াৰ পৰা কৰিব পাৰে। আৰু গতিকে মই কেৱল অনুৰোধ জনাম যে কেন্দ্ৰীয় চৰকাৰৰ যিটো এছিয়ান ডেভেলপমেণ্ট বেংকৰ ঋণ আছে, এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে বিহিত ব্যৱস্থা